আকৌ এজাক বৰষুণত সৃষ্টি হ'ল ৰুক্মিণী সাগৰ। যোৱা কিছুদিন ধৰি ৰাজ্যত উৎকট গৰমত জ্বলা-কলা ভোগাৰ পিছত আজি এজাক মুকলধাৰ বৰষুণৰ ফলত আকৌ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানপানীৰ কবলত পৰে। আজি দুপৰীয়া ভাগত অহা এজাক মুকলধাৰ বৰষুণৰ ফলত ৰুক্মিণী গাঁও আৰু ৰুক্মিণী নগৰৰ বিভিন্ন ঠাইত কৃত্ৰিম বানপানীয়ে উপচি পৰে। ইয়াৰ ফলত বিভিন্ন মানুহৰ ঘৰত পানী সোমোৱা পৰিলক্ষিত হয়। ইয়াৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠানত পানী সোমোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণৰ পথ উপপথসমূহত পানীয়ে উপচি পৰাত যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। যান-বাহন আৰক্ষীৰ তত্বাৱধানত যান-বাহনসমূহ শৃংখলাবদ্ধভাৱে পাৰ কৰাই আছে। আমাৰ এএন লাইভৰ প্ৰতিনিধিৰ আগত এজন ভুক্তভোগী পথপথৰ দোকানীয়ে নিজৰ অনুভৱৰ বিষয়ে কি ব্যক্ত কৰিলে চাওক। গুৱাহাটীৰ ৰুক্মিণী গাঁও আৰু ৰুক্মিণী নগৰৰ পৰা বিশ্বজিৎ সাহাৰ এক প্ৰতিবেদন এএন লাইভ। বানপানী পুৰা আহি আছে। নালা যেতিয়া গেলে নাখান্দে, নদী নাখান্দে, একো কাম নাই। এনাইগিলাখান অভাৰব্ৰিজ দি চব সেই কৰি বন্ধ কৰিব লগা হৈছে। চব ভাঙি লৈ গ'ল, চব ভাঙি লৈ গ'ল। বস্তু বাহিনী কিবা বহুত ভাঙি লৈ গ'ল। তামোল চামোল ঘটাই লৈ গ'ল। এই পানী এতিয়া বান্ধি থ'ব লাগিব। ইয়াৰ আগতো বানপানী হৈছিলে। চৰকাৰে কিবা সহায় সুবিধা দানা একো নাই, কোনো একো নাই। এনেই চবে কয় দিব দিব একো নাই। চৰকাৰে দেখোন পইচা দেখোন যিসকলে বানপানীৰ কাৰণে ক্ষয়ক্ষতি হৈছে কাগজ পত্ৰ জমা দিবৰ কাৰণে কৈছিলে, আপোনালোকে দিয়া নাই নেকি? আমি দিয়া নাই। আমাৰ কি দিম, আমি ক'ৰ পৰাই দিম? আমি এটা ফুটপাথৰ দোকান দিছোঁ, এতিয়া চলি আছোঁ, খাই আছোঁ। দাদা এই কোনো দিলেহে কাগজ পত্ৰ কৰিলেহে দিব পাৰিম। কাগজ পত্ৰটো কোনো দিয়া নাই, দিলেহে কৰিব পাৰিম। আপোনালোকে যোগাযোগ কৰা নাই নেকি? ইয়াৰে যিজনী পাৰিষদ আছে, পাৰিষদৰ লগত যোগাযোগ কৰা নাই নেকি? কৰা নাই কোনো, নাই খবৰ ল'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।